আজি বন্দী বিধাতাৰ মই চতুৰ্থ খণ্ড পঢ়িবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব। আশ্ৰমৰ পৰা ওলাই অহিত পূজাৰী পোনে পোনে নিজৰ ঘৰলৈ আহিল। অহিত পূজাৰীক আশ্ৰমৰ পৰাই অনুসৰণ কৰি আহি থকা বিনোদৰ বিষয়ে অহিত পূজাৰীয়ে একো গমেই নাপালে। অহিত পূজাৰীয়ে ঘৰৰ ভিতৰত সোমাই লৰালৰিকৈ ফোনটোৰ ওচৰলৈ গ'ল আৰু হোটেল আনন্দত থকা কমলৰ লগত সংযোগ স্থাপন কৰিলে। মই এইমাত্ৰ শান্তিধামৰ পৰা আহিছোঁ, অজিত পূজাৰীয়ে ক'লে। তাত নিশ্চয় কিবা অশান্তি লগাই আহিছে, আন মূৰৰ পৰা কমলে হাঁহি ক'লে। ধেমালি কথা নহয় কমল, মই কিন্তু গুৰুজীৰ মোৰ প্ৰতি আচৰণ ভাল দেখা নাই। তুমি সেই কথা তোমাক জালনোট দিওঁতেই বুজিব লাগিছিল। সিহঁতে মোক যিকোনো মুহূৰ্ততে হত্যাৰ চেষ্টা কৰিব পাৰে। জ্যোতিষীয়ে তোমাৰ জন্ম পত্ৰিকাত আয়ুস কিমান লিখিছে। যদি অপঘাতত মৃত্যু নাই তেন্তে চিন্তা কিহৰ? তুমি কথাবোৰ বৰ সহজভাৱে লৈছা কমল, কিন্তু চিন্তাৰ কোনো কাৰণ নাই পূজাৰী ডাঙৰীয়া। কাইলৈ পুৱা 8 বজাত তুমি মোক আহি হোটেল মহাৰাজত লগ ধৰিবা। ঠিক আছে, মই যাম। আন মূৰত কমলে কানেকশ্যন কাটি দিয়াত অহিত পূজাৰীয়ে ৰিচিভাৰটো থ'ব খোজোতে হঠাৎ বেৰত চাহ এটা দেখি উচাপ খাই উঠিল আৰু লগে লগে পিছলৈ ঘূৰি চালে। কোন? পিছফালে মানুহ এজনক থিয় হৈ থকা দেখি পূজাৰীয়ে প্ৰশ্ন কৰিলে। তোৰ জম। কিছু সময় পিছত পিষ্টল অহিত পূজাৰীলৈ তোৱাই চাহ খোৱাৰ পিছত কিন্তু আকৌ আলোচনাত বহিল। কিন্তু মোক অনাহকত কিয় মাৰিব খুজিছা? মোৰ দুখ কি? তোমালোকে জালনোট দি তোমাক নামাৰিলে আমাৰ বিপদ। তই এতিয়া কি কৰিব খুজিছ আমাৰ বাকী নাই বুজিবলৈ। তোৰ দৰে বিশ্বাস বিনোদৰ কথা শেষ নহ'লেই হঠাৎ এটা ছায়ামূৰ্তি আহি বিনোদৰ ওপৰত জঁপিয়াই পৰিল। বিনোদৰ হাতৰ পিষ্টলটো ক'ৰবাত ছিটিকি পৰিল। অহিত পূজাৰী ভয়তে দুখোজমান গৈ টেবুলৰ তলৰ ওচৰত মূৰ লুকুৱাই সোমাই থাকিল। তাৰ পিছত প্ৰৱেশ কৰা ছায়ামূৰ্তিটোৰ দুটা ঘোচাতে বিনোদ অজ্ঞান হৈ বাগৰি পৰিল। মই দুখিত যে তোমাৰ নাইট চকীদাৰটোৰ প্ৰাণ মই ৰক্ষা কৰিব নোৱাৰিলোঁ। ইয়েই হত্যা কৰি থৈ আহিছে। এই বুলি ছায়ামূৰ্তিয়ে বিনোদক কান্ধত তুলি লৈ পুনৰ ক'লে, মই ইয়াক লৈ যাওঁ। তাৰ পিছত ছায়ামূৰ্তি দ্ৰুতবেগেৰে বাহিৰলৈ ওলাই গ'ল। অহিত পূজাৰীৰ তেতিয়াহে সম্বিত ঘূৰি আহিল। ততাতয়াকৈ বাহিৰলৈ ওলাই আহি দেখে আগফালৰ পৰ্চৰ ওচৰত মৃত অৱস্থাত নাইট চকীদাৰটো পৰি আছে। পুনৰ অহিত পূজাৰীয়ে ভিতৰলৈ আহিল আৰু কোঠাৰ ভিতৰত পৰি থকা বিনোদৰ পিষ্টলটোলৈ চালে। কিন্তু সেইটো হাতেৰে নচলে। কিবা এটা চিন্তা কৰি অহিত পূজাৰী ফোনটোৰ ওচৰ চাপিল আৰু থানালৈ ফোন কৰিলে। ৰাতিপুৱা 9 বজাত অহিত পূজাৰী গৈ হোটেল আনন্দত উপস্থিত হ'ল। কমলে অহিতৰ বাবেই অপেক্ষা কৰি আছিল। বন্ধু, তুমি দেখিছোঁ অহিতকৈও পাঞ্চুৱেল। অহিত পূজাৰীক দেখাৰ লগে লগে কমলে হাঁহি এটা মাৰি ক'লে, মোৰ ওপৰত শত্ৰুৱে সম্পূৰ্ণ চকু ৰাখিছে। কালি মোৰ জীৱন কথমপিহে ৰক্ষা পৰিছে। মই জানো, কমলে লাহেকৈ ক'লে। জানা? কেনেকৈ জানা? উৎকণ্ঠাৰে প্ৰশ্ন কৰিলে অহিত পূজাৰীয়ে। যিজনে তোমাৰ প্ৰাণ ৰক্ষা কৰিলে তেওঁৰ পৰা গম পালোঁ। তেওঁনো কোন? অহিত পূজাৰীয়ে আগ্ৰহেৰে সুধিলে। মোৰ গুৰু ৰাজা, কমলে লাহেকৈ ক'লে। ৰাজা? অহিত পূজাৰী যেন উচাপ খাই উঠিল। কমলে মূৰ দুপিয়ালে। অহিত পূজাৰীৰ মুখখন হেতা পৰিল, অন্তৰ্কণ্ঠ শুকাই গ'ল। ৰাজাৰ নাম শুনি তুমি দেখোন ভয়ত বিতত হৈ পৰিলা। ভয় কৰিবলগীয়া একো নাই। ৰাজাৰ পৰা তোমাৰ কোনো বিপদ নহয় বন্ধু। মাথো আমি যেনেদৰে ক'ম সেইদৰে কামবোৰ কৰি যোৱা, কমলে ক'লে। কমলৰ আশ্বাসবাণীত অহিত পূজাৰীৰ মনৰ পৰা কিন্তু ভয় আঁতৰ নহ'ল। বাঘৰ মুখৰ পৰা সাৰি আহি অহিত পূজাৰী এতিয়া সিংহৰ মুখত পৰিছে। কমলে যিমানে আশ্বাসবাণী নুশুনাওক, অহিত পূজাৰী যে এতিয়া ভয়ংকৰ বিপদগ্ৰস্ত সেই কথা আৰু বুজিবলৈ বাকী নাথাকিল। কমলে আৰু কিবা কিবি কৈছিল যদিও সেইবোৰ এটা কথাও অহিত পূজাৰীৰ কাণত নোসোমাল। কমলৰ ওচৰৰ পৰা যেন কোনোমতে আঁতৰ হ'ব পাৰিলেই বাচে। হঠাৎ ফোনটো বাজি উঠাত কমলে ৰিচিভাৰটো তুলি ল'লে। হেল্ল', য়েছ হয়। ইয়াতে আছে। ঠিক আছে, মই কৈ দিম বাৰু। বাৰু থৈছোঁ। কমলে ৰিচিভাৰটো থৈ অহিত পূজাৰীলৈ চাই এটা হাঁহি মাৰিলে। অহিত পূজাৰীৰ চকুত সন্দেহৰ ছাপ। তুমি বন্ধু এতিয়াই থানালৈ যাব লাগিব, কমলে হাঁহি ক'লে। থানালৈ? কিয়? মোৰ নাইট চকীদাৰটোৰ হত্যাৰ সম্পৰ্কত মই যি ক'ব লগা আছে পুলিচক দেখোন কৈছোৱেই। আকৌ?
নহয়, ডিটেক্টিভ দেৱজিৎ ফুকনে তোমাক স্মৰণ কৰিছে। দেৱজিৎ ফুকন, থানা, দেৱজিৎ ফুকন, এইবোৰৰ লগত তোমাৰ কি সম্পৰ্ক? আমাৰ নিচিনা মানুহবোৰ সম্পৰ্কত এখন থানা, আদালত এইবোৰৰ লগতে থাকিব লাগে। তুমি মোক ডবল ক্ৰছ কৰিব বিচৰা নাইতো। এতিয়াও মোৰ ওপৰত বিশ্বাস হোৱা নাই? মোৰ তেন্তে আন উপায় নাই বন্ধু। যা হওক, তুমি দেৰি নকৰিবা। শীঘ্ৰে দেৱজিৎ ফুকনক লগ ধৰা। তেওঁহে তোমাক তোমাৰ মুক্তিৰ পথ দেখুৱাব পাৰে। অৱশেষত অহিত পূজাৰী ধলং পলংকৈ হোটেলৰ পৰা বাহিৰ ওলাল। নিজৰ কাৰখনৰ ওচৰ চাপি কোনোফালে নোচোৱাকৈ অহিত পূজাৰী আহি বহাৰ লগে লগে চুইটাই পৰিহিত এজন ব্যক্তি পূজাৰীৰ কাষ চাপিল আৰু কাৰখনৰ খিৰিকীৰে মূৰ সুমুৱাই হাঁহি এটা মাৰি ক'লে, নমস্কাৰ ডাঙৰীয়া, বেয়া নাপাব, মই আপোনাৰ কাষতে বহিব বিচাৰিছোঁ। অহিত পূজাৰীয়ে মানুহজনক চাই চমকি উঠিল। মানুহজনৰ হাতত এটা সোণালী ৰঙৰ পিষ্টল। পিষ্টলৰ নল আৰু তেওঁৰ মূৰৰ ফালেই পোন হৈ আছে। অহিত পূজাৰীৰ মুখৰ পৰা কোনো কথাই নোলাল। মানুহজনে ইতিমধ্যে দুৱাৰখন লাহেকৈ খুলি অহিত পূজাৰীৰ কাষত বহিল আৰু সন্মুখৰ ফালে দৃষ্টি ৰাখি ধীৰ কণ্ঠৰে ক'লে, গুৰুজীয়ে আপোনাক হেনো দুআষাৰ শান্তি বাণী শুনাব, সেয়ে মই আপোনাক আগবঢ়াবলৈ নিবলৈ আহিলোঁ। পিষ্টলৰ নল তেতিয়াও অহিত পূজাৰীৰ ফালে পোন হৈ আছে। অহিত পূজাৰীয়ে গাড়ী ষ্টাৰ্ট দিলে। আগবাঢ়ক ডাঙৰীয়া, লাহেকৈ ক'লে মানুহজনে। গাড়ী আগবাঢ়িল। বৰ সুন্দৰ গাড়ী চলাব পাৰে আপুনি, মানুহজনে হাঁহি ক'লে। অহিত পূজাৰীৰ কোনো উত্তৰ নিদিলে। জীৱনত কেতিয়াবা দুৰ্ঘটনা ঘটিছেনে? মানুহজনে পুনৰ সুধিলে। নাই, হোৱা নাই আজিলৈকে, কিন্তু আজি হ'ব, অহিত পূজাৰীয়ে ক'লে। হয়নে? বৰ ভাল কথা, তেন্তে দেখা যাব আপোনাৰ হাতত দুৰ্ঘটনা কেনেকৈ ঘটে, মানুহজনে ক'লে। অহিত পূজাৰীৰ গাড়ীৰ গতিবেগ বঢ়ালে। মানুহজনে অহিত পূজাৰীলৈ চালে। অহিত পূজাৰী নিশ্চিত যে মৃত্যু তেওঁৰ অৱধাৰিত। গুৰুজীয়ে তেওঁক এনে আশ্ৰমলৈ লৈ যোৱা নাই। বিনোদকো নিশ্চয় সেই কাৰণেই পঠিয়াইছিল। গুৰুজীয়ে তেওঁক চাগৈ বৰ কষ্টৰ মৃত্যু দিব। এতেকে গুৰুজীৰ হাতত মৃত্যুবৰণ কৰাতকৈ নিজে মৰাই ভাল। হেই, কি কৰিব খুজিছে? স্পীড কমাওক, মানুহজনে আৰ্তনাদ কৰি উঠিল। অহিত পূজাৰীয়ে এটা বিদ্ৰূপৰ হাঁহি মাৰি গাড়ীৰ স্পীড আৰু বঢ়াই দিলে। হেই, পাগল হৈছে নেকি? মানুহজনে পুনৰ চিঞৰিলে। মোৰ নাম অহিত পূজাৰী। মই কেতিয়াও কাৰো কোনো হিত কৰি পোৱা নাই। মই নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা মানুহ। মানুহজনে অহিত পূজাৰীৰ হাতত ধৰি বাধা দিবলৈ চেষ্টা কৰিলে। গাড়ীখনে লগে লগে ধলং পলং কৰিব ধৰিলে। তীব্ৰ গতিত যোৱা গাড়ীখন তেনেদৰে আগবাঢ়িল আশ্ৰম অভিমুখে। হেই, স্পীড কমোৱা, স্পীড কমোৱা। মানুহজনৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল। তুমি কাক মৃত্যুৰ ভয় দেখুৱাইছিলা বন্ধু? শৈশৱৰ পৰাই মই মৃত্যুৰ লগত খেলি আহিছোঁ। এতিয়া সেই সাধাৰণ পিষ্টলটোৰে মোৰ মৃত্যু কাক বোলে শিকাবলৈ আহিছা? চোৱা, মৃত্যু কাক বোলে চাই লোৱা। নাই, মই তোমাক হত্যা নকৰোঁ। তুমি গুৰুজীৰ ওচৰলৈ যোৱাৰো কোনো প্ৰয়োজন নাই। গাড়ী ৰখোৱা। মানুহজনে আতংকত ছটফটাবলৈ ধৰিলে। অহিত পূজাৰীয়ে এটা অদ্ভুত হাঁহি মাৰিলে। কাৰখন ইতিমধ্যে আশ্ৰমৰ মুখ্য গেটখনৰ ফালে তীব্ৰ গতিৰে অগ্ৰসৰ হ'ল। আশ্ৰমৰ গেট তেতিয়া বন্ধ আছিল। গেটত থকা দাৰোৱানজনে আঁতৰতে গাড়ীৰ বেগ দেখি গেট এৰি দূৰলৈ লৰ মাৰিলে। গাড়ীখনে আহি গেটখনত সজোৰে খুন্দা মৰাত গেটখন দ্বিধা বিভক্ত হৈ দুয়োফালে ছিটিকি পৰিল। তথাপি গাড়ীখন নৰল। একে গতিৰে গাড়ীখন আশ্ৰমৰ ভিতৰলৈ সোমাই আহিল। আশ্ৰমৰ মন্দিৰৰ ফালৰ পৰা আহি থকা এজন ভক্ত গাড়ীৰ খুন্দাত উফৰি পৰিল। লগে লগে প্ৰাণবায়ু ওলাই গ'ল ভক্তজনৰ। কিন্তু সেইবোৰৰ প্ৰতি কোনো ভূক্ষেপ নাই অহিত পূজাৰীৰ। ইতিমধ্যে গাড়ীখনে গৈ মন্দিৰৰ বাওঁকাষৰ ঘৰটোৰ বেৰত প্ৰচণ্ড জোৰত খুন্দা মাৰিলে। সেই খুন্দাত কাৰখনৰ সন্মুখৰ অংশ সম্পূৰ্ণ চেপেটা হৈ গ'ল। অহিত পূজাৰী আৰু মানুহজনৰ দুয়োৰে থিতাতে মৃত্যু হ'ল। আশ্ৰমৰ শিষ্য আৰু ভক্তবৃন্দই লগে লগে দুৰ্ঘটনাত পতিত হোৱা কাৰখন ঘেৰি ধৰিলে। কোনোবা এজনে গৈ গুৰুজীক সংবাদটো দিলে। গুৰু কৃষ্ণানন্দ স্বামী আহি ঘটনাত উপস্থিত হ'ল। অহিত পূজাৰীৰ লগতে গুৰু কৃষ্ণ স্বামীৰ অন্যতম প্ৰিয় শিষ্য বিবেকানন্দৰে এনেদৰে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা দেখি গুৰুজীয়ে ক'লে, সকলো ঈশ্বৰৰ ইচ্ছা। কিন্তু এই দুৰ্ঘটনাত যে কিবা এটা ৰহস্য আছে, সেই কথা মই ভালদৰে ধৰিব পাৰিছোঁ। শ্ৰোতাপ্ৰেমী ৰাইজ,
এয়া আছিলে বন্দী বিধাতাৰ ৪ৰ্থ খণ্ড।